নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সৰকাৰি কামৰ নামত আপোনাক সৰকাৰি কৰ্মচাৰী আৰক্ষী বা অন্য সৰকাৰি বিষয়াই হাৰাশাস্তি কৰিছে নেকি তেন্তে আপুনি অভিযোগ দিয়ক আৰু আপোনাৰ এটা অভিযোগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিধানসভাৰ অধ্যক্ষই পোনপটীয়াকৈ কৈছে সাধাৰণ জনতাক হাৰাশাস্তি কৰা সৰকাৰি কৰ্মচাৰীক সকিয়নি দিছে যে এতিয়াই আপোনালোক হেইবোৰ অভ্যাস এৰক সৰকাৰি কৰ্মচাৰীয়ে বেয়া অভ্যাস এৰক মাটিৰ দালাল হেসমূহ বন্ধ হ'ব লাগিব জনতাক তেওঁলোকে সেৱা কৰিব লাগিব যদি ঘুষ লয় বা জনতাক হাৰাশাস্তি কৰে তেন্তে বিধানসভাৰ অধ্যক্ষই কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ সমান্তৰালকৈ আৰক্ষীকো সকিয়নি দিছে বিধানসভাৰ অধ্যক্ষই গতিকে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ সৰকাৰি বিষয়াৰ বিৰুদ্ধে অভিযোগ পালেই অসম কপুৱা একচন লব বিধানসভাৰ অধ্যক্ষই জনতাক হাৰাশাস্তি কৰা সৰকাৰি বিষয়াক সুচৰাই আনিব ৰঞ্জিত কুমাৰ দাসে সৰকাৰি বিষয়াই সাধাৰণ জনতাক হাৰাশাস্তি কৰিব নোৱাৰিব মাটিৰ কামৰ নামত চলা বিষয়া কৰ্মচাৰী দৌৰাত্মৰ বিৰুদ্ধে খৰব হৈছে বিধানসভাৰ অধ্যক্ষ মাটিৰ কামত সাধাৰণ জনতাক অফিসে ঘুৰাই যি কষ্ট দিয়ে সেইবোৰ বন্ধ হ'ব লাগিব এই মুহূৰ্তৰ পৰাই সেইবোৰ বন্ধ হ'ব লাগিব এই মুহূৰ্তৰ পৰাই জনতাক হাৰাশাস্তি কৰা বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে যদি কোনোৱে এনেকুৱা কাম কৰে তেন্তে কঠোৰ হ'ব বিধানসভাৰ অধ্যক্ষ বন্ধ কৰিব লাগিব ঘুষ খোৱা কু অভ্যাস জনতাৰ সুৰক্ষা আৰু সেৱাৰ বাবেহে সৰকাৰি বিষয়া গতিকে মানুহক ভয় খুৱাবলৈ তেওঁলোক নহয় আনহাতে আৰক্ষীলৈ মুকলি ভাবুকি সততাৰে কাম কৰিলে থাকক নহলে বদলি হওক সৰকাৰি বিষয়াৰ বিৰুদ্ধে অভিযোগ পালে অসম কপুৱা একচন লব ডাঙৰ খবৰ বিভিন্ন সময়ত জনতাক সৰকাৰি কৰ্মচাৰীয়ে বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তি কৰা দেখিবলৈ পোৱা যায় মাটিৰ কামেই হওক বা অন্য ক্ষেত্ৰতেই হওক বিভিন্ন ক্ষেত্ৰত সাধাৰণ জনতা অফিসে ঘূৰি ফুৰিবলগীয়া হয় কিন্তু এতিয়া আৰু সেয়া নহব বিধানসভাৰ অধ্যক্ষই পোনপটীয়াকৈ ৰঙা চকু দেখুৱাইছে তাৰ সমান্তৰালকৈ আৰক্ষীকো সকিয়নি দিছে যে চুলাই ঘাটি বন্ধ কৰক জুৱা বন্ধ কৰক যদি এইবোৰ বন্ধ কৰিব নোৱাৰে তেন্তে এতিয়াই বদলি হওক গতিকে এতিয়াৰ পৰা ৰেহাই নাই কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নহব বিধানসভাৰ অধ্যক্ষই কৈছে যদি সৰকাৰি কৰ্মচাৰী আৰক্ষী বিষয়া এইসমূহৰ বিৰুদ্ধে ৰাইজে এটা অভিযোগ দিয়ে তেন্তে সুচৰাই অনা হ'ব আৰু বিধানসভাৰ কাঠগড়াত তেওঁলোকক সোধা হ'ব আৰু শাস্তি প্ৰদান কৰা হ'ব গতিকে সৰকাৰি কৰ্মচাৰী এতিয়াই সাৱধান হওক জনতাক সেৱা কৰক এটা মাত্ৰ ভুল আৰু জনতাই অভিযোগ দিলেই আপোনাৰ চাকৰি পৰ্যন্ত যাব পাৰে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ সৰকাৰি কৰ্মচাৰী আৰক্ষীক লৈ কঠোৰ হৈছে বিধানসভাৰ অধ্যক্ষ সৰকাৰি বিষয়াই কামৰ নামত আপোনাক হাৰাশাস্তি কৰিছে নেকি আটাইতকৈ ডাঙৰ খবৰ সৰকাৰি বিষয়া আপোনাক যদি হাৰাশাস্তি কৰিছে তেন্তে আপুনি এতিয়াই অভিযোগ দিয়ক বন্ধ হ'ব লাগিব সাধাৰণ জনতাক কষ্ট দিয়া কাম এইসমূহ বন্ধ হ'ব লাগিব গতিকে গুৰুত্বপূৰ্ণ খবৰ সৰকাৰি বিষয়াই কামৰ নামত আপোনাক হাৰাশাস্তি কৰিব নোৱাৰিব বন্ধ হ'ব লাগিব সাধাৰণ জনতাক কষ্ট দিয়া কাম বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় সাধাৰণ জনতা যেতিয়া সৰকাৰি কাৰ্যালয়লৈ যায় বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত অফিসে ঘূৰি ফুৰিবলগীয়া হয় কষ্ট হয় বহু ক্ষেত্ৰত বহু সাধাৰণ জনতাই অফিসৰ কাম কাজ বুজি নাপায় কিন্তু সেইসমূহক সৰকাৰি কৰ্মচাৰীসমূহে বুজাই দিব লাগিব তেওঁলোকে ভালদৰে কাম কৰিব লাগিব কিন্তু সেয়া নকৰি হাৰাশাস্তি কৰে সাধাৰণ জনতা কিন্তু এতিয়া সেইবোৰ নহব বিধানসভাৰ অধ্যক্ষই পোনপটীয়াকৈ কৈছে সৰকাৰি কৰ্মচাৰীয়ে আৰক্ষীয়ে হওক বিভিন্ন কৰ্মচাৰীয়ে হওক সাধাৰণ জনতাক হাৰাশাস্তি কৰিব নোৱাৰিব গতিকে হাৰাশাস্তি কৰিলে এটা মাত্ৰ অভিযোগ আৰু অভিযোগৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো বিলাই দিয়ক কিয়নো এইবাৰ সৰকাৰি কৰ্মচাৰীক লৈ কঠোৰ হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ সৰকাৰি কৰ্মচাৰীয়ে বেয়া অভ্যাস এৰিব লাগিব ঘুষ খোৱা অভ্যাস এৰিব লাগিব জনতাৰ সুৰক্ষাৰ কাৰণেহে সৰকাৰি বিষয়া আৰক্ষী মানুহক ভয় খুৱাবলৈ নহয় আনহাতে আৰক্ষীলৈও কঠোৰ সকিয়নি সততাৰে কাম কৰিলে থাকক নহলে বদলি হওক
যদি চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এটাও অভিযোগ আহে তেন্তে চুচৰাই অনা হ'ব বুলি কৈছে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, জনতাক হাৰাশাস্তি কৰা চৰকাৰী বিষয়াক চুচৰাই আনিব ৰঞ্জিত কুমাৰ দাসে। আপুনি অভিযোগ দিয়ক, আপুনিও যদি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি অভিযোগ দিয়ক। আপোনাৰ এটা অভিযোগতে বিধানসভাৰ অধ্যক্ষই কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি যদি এতিয়াও চৰকাৰী অফিচলৈ গৈ ঘূৰি থাকিবলগীয়া হৈছে, অফিচে ঘূৰি ফুৰিবলগীয়া হৈছে, তেন্তে আপুনি একো কৰিব নালাগে। চৰকাৰী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দিয়ক আৰু আপোনাৰ এটা অভিযোগতে ব্যৱস্থা গ্ৰহণ কৰিব বিধানসভাৰ অধ্যক্ষই। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। গতিকে আপুনিও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, কিয়নো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় চৰকাৰী কৰ্মচাৰীয়ে জনতাৰ কাম নকৰে, সাধাৰণ জনতাৰ কাম নকৰে। সাধাৰণ জনতাই বাৰে বাৰে অফিচলৈ যাবলগীয়া হয়, দিনে দিনে প্ৰত্যেক দিনে অফিচলৈ গৈ ঘূৰি আহিবলগীয়া হয়, মাটিৰ কামৰ ক্ষেত্ৰতে হওক বা অন্য সৰু সুৰা কামৰ ক্ষেত্ৰতে হওক, খাজনাৰ কামতে হওক। কিন্তু এতিয়া আৰু সেয়া নহ'ব, পঞ্চায়ত অফিচেই হওক বা অন্য অফিচেই হওক, সকলো ক্ষেত্ৰত তৎক্ষণাত কাম হ'ব লাগিব। পঞ্চায়তৰ অফিচলৈ গ'লেও আপোনাৰ কাম তৎক্ষণাত হ'ব লাগিব, লেহেম নহ'লে নহ'ব। পুৰণি নীতি বন্ধ কৰিব লাগিব। বিধানসভাৰ অধ্যক্ষই পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে। আনহাতে অবৈধ চুলাই জুৱা এইসমূহ বন্ধ হ'ব লাগিব। বিভিন্ন গাঁৱৰ চুকে কোণে দেখিবলৈ পোৱা যায় অবৈধ জুৱা বহে, অবৈধ চুলাই ঘাটি আছে, এইসমূহ বন্ধ কৰিব লাগিব। আৰু যদি এনেকুৱা আৰক্ষীয়ে নকৰে, আৰক্ষীক কঠোৰ সকিয়নি দিছে যে সততাৰে কাম কৰক, নহ'লে বদলি হওক। আৰু এনেকৈ বিধানসভাৰ অধ্যক্ষক দেখিবলৈ পোৱা গৈছে একশ্যন মুডত। আপুনিও কমেণ্ট কৰিব পাৰে আপোনাৰ যদি অভিযোগ দিয়াৰ মন আছে বা বিভিন্ন ক্ষেত্ৰত যদি আপুনিও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে যে আপুনি চৰকাৰী অফিচলৈ গৈছে, পঞ্চায়ত অফিচলৈ গৈছে, কিন্তু আপোনাৰ কাম কৰি দিয়া নাই। কৰ্মচাৰীয়ে আপোনাৰ কাম কৰিবলৈ কৈছে যে আপুনি আজি নহয় কাইলৈ আহক, কাইলৈ নহয় পৰহিলৈ আহক। যদি এনেকুৱা মন্তব্য কৰিছে তেন্তে আপুনি এতিয়াই অভিযোগ দিয়ক। মাটিৰ কামত সাধাৰণ জনতাক অফিচে ঘূৰাই একাংশ বিষয়াই শাস্তি দিয়ে বা হাৰাশাস্তি কৰে। যি সময়ত গাঁৱৰ লোকসকলে নিজৰ কামৰ কাৰণে যায়, তেওঁলোকক অফিচে ঘূৰাই ফুৰে, কষ্ট হয় তেওঁলোকৰ। কিন্তু এতিয়া আৰু সেইবোৰ নহ'ব। চৰকাৰী কৰ্মচাৰী, চৰকাৰী বিষয়া বা আৰক্ষী মানে হৈছে জনতাৰ সেৱক, জনতাৰ তেওঁলোকে সেৱা কৰিব লাগিব। যদি এটাও তেওঁলোকে ভুল কৰে, আপোনাৰ মাত্ৰ এটা অভিযোগ, লগালগ চাকৰি হেৰুৱাব পাৰে, শাস্তি দিব পাৰে বিধানসভাৰ অধ্যক্ষই। গতিকে আমাৰ ওচৰত বিধানসভাৰ মন্তব্য আছে, কি কৈছে ৰঞ্জিত কুমাৰ দাস আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। সময়ত যদি এইবোৰ যদি কমপ্লেইন যদি থাকে তেতিয়া অধ্যক্ষৰ এটা বিশেষ প্ৰিভিলেজ আছে, সেই কথাষাৰ বহুতে নাজানে। যে অধ্যক্ষই অসম বিধানসভাৰ নিজে এটা কাঠগড় আছে, আমাৰ এখন ভিতৰত আমাৰ আদালত আছে, বিটছ অফ প্ৰিভিলেজ বুলি কয়। যে যদি কিবা কথা কোৱাৰ পিছত যদি তেওঁ অমান্য কৰে তেতিয়াহ'লে তেওঁ আমাৰ কাঠগড়ত আহি পেলাই মই যি কৈছোঁ ভগৱানৰ নামত শপত খাই কৈছোঁ বুলি তেওঁ শপতনামা দিব লগা হয়। আৰু সেই বিটছ অফ প্ৰিভিলেজৰ জৰিয়তে সেইজন ব্যক্তিৰ এগেইনষ্টে বিভিন্ন ধৰণৰ আমি শাস্তি প্ৰয়োগ কৰিব পাৰোঁ। গতিকে যাতে বিধানসভাৰ মজিয়াত যাতে টানি নিবলগীয়া নহয় বিষয়া কৰ্মচাৰীসকলক, তাৰ প্ৰতি মই আগতীয়াকৈ আহ্বান জনাইছোঁ। গতিকে পিছত আকৌ মোক কৈ লাভ নহ'বগৈ, কাৰণ আমাৰ এই অঞ্চলৰ ৰাইজ সহজ সৰল ৰাইজ, মাটিৰ কামতে হওক বিভিন্ন কামতে যেতিয়া যায়, বিষয়া কৰ্মচাৰী তাত যায়, বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ মই অভিযোগ পাওঁ। এই হাৰাশাস্তি যাতে আজিৰ পৰা যাতে বন্ধ হয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই সৰভোগ থানাক এইটো আহ্বান জনাইছোঁ, যদি তেওঁ থাকে যদি থাকক, নাথাকে যদি আজিৰ ভিতৰত ট্ৰেন্সফাৰ হ'লে মোৰ আপত্তি নাই, তেওঁ মুখ্যমন্ত্ৰী গৈ ক'লে হয়। যে বগৰীগুৰি অঞ্চলত তাত জোৱাৰ যি পয়োভৰ চলে আৰু সেই পয়োভৰৰ ফলস্বৰূপে তাৰে সামাজিক পৰিৱেশটো বিনষ্ট হৈছে। গতিকে বগৰীগুৰি অঞ্চলে নহয়, আমাৰ দেওবাৰ আৰু বৃষ্টিবাৰে ভুলুকা ডুবাত বজাৰ হয়, আৰু ভুলুকা ডুবাটো তাতে কিবা জোৱাৰ কিবা মুণ্ডা টুণ্ডা না কিবা এইবিলাক মানে তাতে বোলে চলে। গতিকে আজি কিবাৰ হ'ল, আজি শনিবাৰ, দেওবাৰ, কাইলৈ যদি তাত যদি কিবা অভিযোগ পোৱা যায়
মই তেতিয়া তৎকালীনভাৱে কিন্তু ব্যৱস্থা ল'ম, আৰু মই কিন্তু যেতিয়া ব্যৱস্থা ল'ব লগা হয় তেতিয়া কি হয় কিন্তু নাজানে কিন্তু গোটেই অসম কঁপি যাব। কাৰণ কিয় স্পীকাৰে আহি পেলাই যদি থানাৰ পৰা যদি অফিচাৰক যদি লৈ যাবলগীয়া হয়, তেতিয়া স্পীকাৰকতো ক'ব নোৱাৰিব যে চৰকাৰী কামত বাধা দিছে। গতিকে মই যদি আজি থানাৰ সন্মুখত গৈ পেলাই যদি ধৰ্ণা দিবলগীয়া হয়, গোটেই ভাৰতবৰ্ষত নিউজ হৈ যাব, ভাৰতবৰ্ষত নিউজ হৈ যাব। গতিকে সেইকাৰণে যি বদ অভ্যাস আছে আজি ৰাতিৰ ভিতৰতে আজিয়ে আৰু চব আৰু এৰি দিয়ক। মানে মদ খালে মদ খোৱাটো যেনেকৈ এৰি দিয়ে, গতিকে আজিয়ে যদি এনেকুৱা যিসকল চাকৰিয়ালৰ বদ অভ্যাস আছে আজিয়ে যাতে শপত খাই পেলাই ক্ৰীড়াকাৰী এই বদ অভ্যাস যাতে এৰে, তাৰ কাৰণে মই সেইটো আহ্বান জনাইছোঁ যে এখনো যোৱা যাতে ইয়াতে চলিব নোৱাৰে। উত্তৰ গণকাৰী হেন ঠাইত য'ত নেকি বিধায়কৰ বাসভৱনৰ সন্মুখত যদি যোৱা চলে, তে ইয়াৰে সমাজ ব্যৱস্থা বা প্ৰশাসন কি প্ৰশাসন চলি আছিলে বা কি সমাজ ব্যৱস্থা চলি আছিলে, এইবোৰ এতিয়া নহ'ব। এইবোৰ আমি বহুত দেখিছোঁ যে অকালতে বহু আমাৰ ভণ্টীসকলে অকালতে বিধৱা হ'বলগীয়া হৈছে ইয়াতে। আৰু অকালতে বিধৱা হ'বলগীয়া হোৱাৰ তাৰ মূল এটা কাৰণ হৈছে কি, যে আমি স্থানীয়ভাৱে যিসমূহ ইয়াতে চুলাই নিৰ্মাণ কৰা হয় ইউৰিয়া প্ৰয়োগ কৰি পেলাই, যাৰ কাৰণে বহু ল'ৰাৰ লিভাৰ চিৰচিছ হৈছে, আৰু সেই লিভাৰ চিৰচিছ হোৱাৰ ফলস্বৰূপে বহু ল'ৰা আমাৰ মাজৰ পৰা নোহোৱা হৈছে, বহু মহিলাই এতিয়া বিধৱা জীৱন যাপন কৰি আছে। গতিকে সামাজিক যি ব্যাধি, মই সেইকাৰণে আমাৰ মহিলা সমাজকো আহ্বান জনাইছোঁ যে আপোনালোকে এতিয়া লাহে লাহে এইবোৰ আপোনালোকে কাম হাতত ল'ব লাগিব। আপোনালোকে প্ৰথম ঘৰতো আপোনালোকে পৰিৱেশ এটা আনিব লাগিব। কাৰণ যদি আমি সমাজখন যদি বিপথে পৰিচালিত কৰি পেলাই, মই মন্ত্ৰী হ'লোঁ, MLA হ'লোঁ, ইয়াত ৰাস্তা ঘাট বনালোৱে, মানুহকেইটাই যদি জীয়াই ৰাখিব নোৱাৰোঁ, কু অভ্যাসবিলাকে যদি বন্ধ কৰিব নোৱাৰোঁ, গতিকে সেইকাৰণে এই বিষয় লৈ পেলাই কিছু জটিলতা আছে, নোহোৱা নহয় এক্সাইজ ডিপাৰ্টমেণ্টত। তাৰ মাজতেও এই ক্ষেত্ৰতো যাতে আমি সচেতন ভূমিকা যাতে আমি লওঁ, তাৰ কাৰণে মই সকলো ৰাইজৰক মই আহ্বান জনাইছোঁ যে যাতে ৰাইজেও এই ক্ষেত্ৰত যাতে জনমত এটা যাতে গঠন কৰে, বিশেষকৈ চুলাই মদৰ ক্ষেত্ৰত। গতিকে কাৰণ কৰি চুলাই মদত মানে আচলতে বিসদৃশ এইটো, তাতে যিবোৰ দ্ৰব্য প্ৰয়োগ কৰি বনোৱা হয় সেইবোৰ খালে অট'মেটিকলি 2 বা 3 বছৰ পাছত লিভাৰ ডেমেজ হ'বগৈ। গতিকে সেই আৰু মই নিজে দেখিছোঁ তেনেকুৱাকৈ। গতিকে সেইকাৰণে এই ক্ষেত্ৰতো মই এইটো আহ্বান জনাইছোঁ, এক্সাইজ ডিপাৰ্টমেণ্টকো আহ্বান জনাইছোঁ, আমাৰ মহিলা সমাজকো আহ্বান জনাইছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত যাতে সচেতন ভূমিকা যাতে পালন কৰে। ইয়াৰ উপৰিও আৰু যিবোৰ থাকে, আমি আগন্তুক এটা সিদ্ধান্ত লৈছোঁ, প্ৰতিটো পঞ্চায়তত মই এজনকৈ ৰিপ্ৰেজেণ্টেটিভ থাকিব। সেই ৰিপ্ৰেজেণ্টেটিভজনক আপোনালোকৰ যিখিনি কথা থাকে তেওঁক পোনপটীয়াকৈ ক'লে হ'ল। আৰু প্ৰতিটো পঞ্চায়তৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত মই প্ৰতিনিধিৰ লগত মই কথা পাতি পেলাই আপোনালোকৰ সমস্যা অভাৱ অভিযোগসমূহ দূৰ কৰাৰ কাৰণে মই নিশ্চিত ওপৰত মই প্ৰচেষ্টা চলাম। মই চেষ্টা কৰিম বুলি কোৱা নাই, নিশ্চিত ওপৰত প্ৰচেষ্টা চলাম বুলি মই কৈছোঁ। গতিকে যিসমূহ প্ৰতিনিধি আমি দিওঁ, সেই প্ৰতিনিধিসমূহ পিছত আমি নামবোৰ ডিক্লেয়াৰ কৰিম। আজি আমি এইটো সিদ্ধান্তহে লৈছোঁ। গতিকে সেই প্ৰতিনিধিসকলৰো আমি নাম, আমি টেলিফোন নাম্বাৰ